এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এইফালে আছে শিৱ মন্দিৰ ভাগ। মই আপোনালোকক দেখাবলৈ যাম শিৱ মন্দিৰ ভাগ। এই পাহাৰৰ ওপৰেদি এনেকৈ উঠিব লাগে, সেইফালে চিৰি আছে আৰু এইফালে দেখিছে কাইলৈ যি এখন মেলা হ'ব, বাণিজ্যিক মেলা হওক, এই দেখিছে আপোনালোকে চবেই নিজৰ নিজৰ স্থল যিবিলাক জেগা মানে চালি দি আছে। সেইফালেও আপোনালোকে দেখিছে ফিল্ডৰ ছাইডে বৃহৎ ডাঙৰ এখন কাইলৈ ইয়াত মেলা হয় আৰু সেই মেলাখনত আপোনালোকে আহিব পাৰিব। আৰু এইফালেতো চিৰি আছেই, আপোনালোকক মই দেখাবলৈ আৰু চেষ্টা কৰিম চিৰি কিমান মানে আছে এইটো ধৰিব পৰা নাই, বহুত চিৰি আছে। এই ওপৰত পাহাৰৰ ওপৰত মন্দিৰ ভাগ আছে, দেখিছে আপোনালোকে এটা সুন্দৰ পৰিৱেশ। সেইফালে চাওক আপোনালোকে এটা সুন্দৰ পৰিৱেশ। আমিও বৰ্তমান এতিয়া পাহাৰৰ ওপৰত আছোঁ আৰু এই হ'ল তিতাবৰৰ স্বৰ্ণপুৰ বাগানৰ কাষত এই মন্দিৰ ভাগলৈ আপোনালোকে আহিব। আৰু ব'লক আমি এতিয়া শিৱ মন্দিৰলৈ যাওঁ আৰু শিৱ মন্দিৰত গৈ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত আছোঁ এতিয়া নাগালেণ্ডৰ এটা পাহাৰৰ ওপৰত, আৰু এই পাহাৰটোত আছে শিৱ মন্দিৰ এভাগ। আৰু সেই শিৱ মন্দিৰ ভাগ দেখিবলৈ পাইছে এতিয়া বৰ্তমান মেৰামতি কৰি আছে আৰু 21টা বছৰত এইটো ভৰি দিছে। আৰু এই ভৰি দিয়া মন্দিৰ ভাগ এতিয়া বৰ্তমান বনাই আছে কাৰণে আপোনালোকে দেখাবলৈ অকণমান অসুবিধা হৈছে। কাইলৈ আপোনালোকে আহিব, এই পাহাৰৰ ওপৰত আপোনালোকে দেখিছে এনেধৰণে চিৰি আছে। প্ৰায় ইয়াত কিমান চিৰি আছে আমি ধৰিব পৰা নাই, কিন্তু প্ৰায় 200-300 চিৰি নিশ্চয় হ'ব। আৰু আহোঁতে ইয়াত অকণমান ভাগৰিবলগীয়া হ'ব পাৰে। এয়াই হৈছে বান্দৰচলীয়া স্বৰ্ণপুৰ বাগানৰ কাষেদি যি কেম্প আছে, কেম্পৰ কাষেদি আহি পানি এই মন্দিৰ ভাগলৈ আপোনালোকে আহিব পাৰিব। প্ৰত্যেক বছৰে ইয়াত হাজাৰ হাজাৰ মানুহ হয় আৰু সেই মানুহ কাইলৈৰ পৰা ভিৰ হৈ পৰিব। কাইলৈ পুৱা 5-6টা বজাৰ পৰা ইয়াত ভিৰ হ'ব। আৰু মই আপোনালোকক এই শিৱ মন্দিৰ ভাগলৈ মই গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে শিৱ বাবাৰ ওচৰৰ পৰা মই আপোনাক কিছুমান জনাবলৈ চেষ্টা কৰিম যে এই মন্দিৰ ভাগ কিমানটা মহত্ব আছে, কোন কোন আহিছে, মই সকলোখিনি জনাবলৈ বাবাৰ মানে যি মুখেৰে সেই আপোনাক মই শুনাবলৈ চেষ্টা কৰিম। এই আমাৰ স্বৰ্ণ বাবা ধাম, স্বৰ্ণপুৰ বান্দৰচলীয়া অঞ্চলত পহাৰ নগালেণ্ড অঞ্চল। ইয়াত আমাৰ স্বৰ্ণ এই মন্দিৰ ভাগ আমাৰ সপোনৰ দ্বাৰাই পোৱা আজি আমি 2005 চনত পোৱা, আজি এতিয়া 2027 চন 26 চন চলি আছে। আমি বহুত দিনৰ পৰা সপোনত পাই পিনি আমাৰ গোটেই অঞ্চলটো জনাজাত হ'ল। আৰু ওচৰত বৰ্তমান কেম্প আছে, তাৰো ভকত দুজনমানে জানি পিনি মন্দিৰ ভাগ পোৱা হ'ল। পাই পিনি আৰু আমাৰ এই তিতাবৰ অঞ্চলৰ আমাৰ যিমান আছে তিতাবৰ যোৰহাট অঞ্চলৰ ৰাইজে আৰু এতিয়া আমাৰ ইয়াত শিৱৰাত্ৰি পতা আমাৰ প্ৰত্যেক বছৰত আগত ইমান ভিৰ নহয়, অৱশ্যে লাহে লাহে যিমান কথাষাৰ পপুলাৰ হ'বলৈ ধৰিলে, প্ৰচাৰ হ'বলৈ ধৰিলে, তেতিয়ালৈকে এতিয়া আমাৰ 6-7 বছৰ হৈছে মানুহ মানে হামগামাটো বহুত বেছি। আৰু আমাৰ গাঁৱলীয়া মানুহ হওক, বাগানীয়া মানুহ হওক, আমাৰ যথেষ্ট আমাৰ ইয়াত হামগামা হয় আৰু মানুহ ভিৰ লাগে। আমাৰ জেগাকণো সৰু আৰু মন্দিৰ ভাগ আজি আমি 2025 চনৰ পৰা হেৰি কৰিম। এতিয়া 2026 চন পালে, 26 চনৰ পৰা এতিয়া ৰাইজে কিছুমানে দান দিয়া হয়, কোনোবাই ৰ'দ দিছে, কোনোবাই ইটা দিছে, কোনোবাই গিটি দিছে, কোনোবাই দান দক্ষিণা এনেকুৱা দি পিনি ৰাইজে এতিয়া বনাই আছে। লগত আমাৰ তিতাবৰৰ ৰাজুমুদি আছে, তেখেতে বহুতখিনি সহায় কৰি আছে আমাৰ এই অঞ্চলৰ ৰাইজক। কাইলৈ আমাৰ অনুষ্ঠিত পুৱা 6টা বজাৰ পৰা ৰাইজে আৰু ইয়াত বাবাৰ ওচৰত দৰ্শন পেলাবলৈ আহিব। কোনোবাই ফুল আগবঢ়াব, কোনোবাই পানী আগবঢ়াব, কোনোবাই গাখীৰ, কোনোবাই এনেকুৱাই। কালি আপোনাৰ দেওবাৰ পৰা 15 তাৰিখলৈকে 16 তাৰিখলৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। 16 তাৰিখ আমাৰ সোমবাৰ, সেইদিনাখন আমাৰ বাবাৰ ভাল দিন, সেইদিনাখনে আমাৰ চতুৰ্দশী পৰিছে। গতিকে আমাৰ ৰাইজে কালিৰ পৰা ইয়াত সমগামটো বেছি হ'ব আৰু দোকান বজাৰ মেলা এনেকুৱা লাগি আছে। আমাৰ তিতাবৰ অঞ্চল, যোৰহাট অঞ্চলটো বিশ্বটো আমাৰ জনাজাত হৈয়ে আছে ৰাইজৰ। আৰু আমি অৱশ্যে বেনাৰো সুবিধা কৰা নাই। আমাৰো মানে এই মন্দিৰ ভাগ যেতিয়া আমি আগতে হেৰি কৰিম বুলি ভাবিছিলোঁ, এই মন্দিৰ ভাগৰ কাৰণে লাগি থকাতে বেনাৰ চেনাৰ বনাবলৈ আমাৰ ইমান সময় নাই। তেনেকুৱা শিৱৰাত্ৰি পাতিবলৈ আমি কালেকো কৰিবলৈ তেনেকুৱা যোৱা নাই। কিছুমান নিজৰ ব্যক্তিগত মৰম থকা ভকতসকলৰ ওচৰত গৈ পিনি আমি 2-3-5 কেজি এনেকৈ বুট মগু গোটাই পিনি পাতি আছোঁ। তাৰ ৰাইজে আৰু যি পাৰে সেই অনুদান বা ভক্তি শ্ৰদ্ধাৰে আহি বাবাৰ ওচৰত যি আশীৰ্বাদ বিচাৰে, সেই আশীৰ্বাদ আমাৰ স্বৰ্ণ বাবা শান্তিধামত মানে এইটো পৰিণত আছে আৰু
সকলোৱে কাৰোবাৰ ল'ৰা ছোৱালী নাই তেখেতলোকেও পাইছে, কোনোবাই চাকৰি পোৱা নাই তেখেতৰো মনৰ কামনা। অন্তৰতে হৈছে বিশ্বাসৰ আদিমূল। আমাৰ চন্দ্ৰবাবা শান্তিধামটো যে পাহাৰৰ সপোনৰ দ্বাৰাই পোৱা, কোনো আমি নিজৰ হাতেৰে প্ৰতিষ্ঠা কৰা নহয়। আৰু আমাক কোনো ইয়াত সহায় চৰকাৰৰ পিনৰ পৰা অনুদান দিব পৰা নাই, কোনো পিনৰ পৰা আমাৰ অনুদান নাই। গোটেই ৰাইজে তিতাবৰ, মৰিয়নি, যোৰহাট গাঁৱলীয়াসকলে তেনেকৈ দান দি পিনি কোনোবাই কি পাৰিছে তেনেকৈ আমাৰ মন্দিৰভাগ আগবাঢ়ি আছে। গতিকে মই আৰু কি ক'ম। 15 আৰু 16 তাৰিখৰ ভিতৰত আমাৰ দুদিনীয়া কাৰ্যসূচী চলি থাকিব, মহাশিৱৰাত্ৰি। সেই বুলিয়ে মই ৰাইজক আৰু অনুৰোধ কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। জয় শিৱ, জয় শিৱ। শিৱশক্তি হনুমান, शिवशक्ति हनुमान, शिवशक्ति हनुमान। विश्व शांति, विश्व शांति। धर्म का जय हो, अधर्म का नाश हो। धर्म का जय हो, अधर्म का नाश हो। जय अमर विश्व हिंदू, जय अमर भारत, जय भारत माता। शिव शंभु कैलाशपति, हर हर महादेव, हर हर महादेव। उत्तर दक्षिण पूर्व पश्चिम, हर हर महादेव। ओम नमः शिवाय, ओम नमः शिवाय। ओम माँ कामाख्याय नमः। जय शिव, जय शिव। সৰ্বভক্তকে কল্যাণ হ'ব। যি ভাৱ ভক্তি লৈ সেৱা ভাগ ধৰিব বিশ্বাস কৰি তেখেতে ইয়াত সকলোখিনি পাই আছে। আৰু পোৱাটো মই ক'ব নোৱাৰি, তেখেতৰ ঈশ্বৰৰে ইচ্ছা। ভগৱানে যি ভাৱ ভক্তি লৈ সেৱা ধৰে সকলোৱে ফল পায়। আমি নৰে নাৰায়ণ বুলি আমি ক'ব পাৰোঁ। আমাৰ এই চন্দ্ৰবাবা শান্তিধাম সকলো কামতে শান্তি হ'ব লাগে, আমি সেয়ে জগতত ঈশ্বৰক বিচাৰোঁ। আৰু এই আমাৰ ধৰ্মৰ মন্ত্ৰী গছ আমি বিশ্ব জগতৰ কল্যাণৰ কাৰণে আগবঢ়াওঁ সদায় ৰাতিপুৱা গধূলি। যি পাৰে ৰাইজে তেলটো গতি দিয়ে। আমাক এতিয়া মাতি আছে জেগা জেগাত, ডাঙৰ ডাঙৰ দোকানবিলাকত আমি যাব পৰা নাই। এইবাৰ ইয়াত থাকি লোৱালৈকে যদি ৰাইজে আমাক আৰু সুবিধা কৰি দিয়ে, থকা ব্যৱস্থা কৰি যদি দিয়ে, তেতিয়া আমি ইয়াত নিজেই থাকি ল'ম। তেতিয়া আমি নিজে আমাৰ ইয়াত নিজে নিজে আহিব বুলি আমি আশা। সকলো ভক্তৰ প্ৰতি আমাৰ বিশ্বাস আছে বুলি মহাদেৱৰ বিশ্বাস, আমাৰ বিশ্বাস, সকলো ৰাইজৰ জগতৰ বিশ্বাস। জয় শিৱ।